হাই ফ্ৰেণ্ডছ, মই নতুন মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই আহিছোঁ কীৰ্তনঘৰ বৰপেটা। মই যিহেতুকে বৰপেটাৰ বোৱাৰী, তাৰ কাৰণে আজি হোলী বুলি ইয়াতে আহিলোঁ। চাওক মানুহ কিমান ভৰ্তি হৈ আছে। এয়া আমি আহি পালোঁ। এতিয়া মোৰ লগত আছে দাদা, এইটো ভিনদেউ আৰু মোৰ মানুহজন। দেখা পাইছে আপোনালোকে সকলোৱে। আৰু কীৰ্তন ঘৰত যদি কোনোবা ইয়াতে সেৱা কৰিব, তেতিয়া গোটেই মন্দিৰ যিমানটা আছে, ইয়াৰ ভিতৰত যিমানটা আছে গোটেইখিনিতে পাই যায়। আৰু ইয়াক শংকৰদেৱৰ গা ধোৱা কুঁৱাটো আছিলে, এইটো ইয়াতে সেৱা কৰিব লাগে। গোটেই মন্দিৰৰ এৰিয়াটোত সেৱাটো পাই যায় বুলি কয় সকলোৱে। আমি হোলীৰ ৰং চং লগাই ল'লোঁ। এয়া ভিনদেউ আৰু মোৰ মানুহজন। আৰু এই যে গছপুলিবোৰ দেখিছে, মাধৱদেৱে নিজৰ হাতেৰে ৰোপণ কৰিছিলে। আৰু এইফালেদি ভিতৰত সোমাব পাৰি, মেইন কীৰ্তন ঘৰত সোমাব পাৰি। আৰু ইয়াতে ৰাজহাঁহ আছে, এইফালেদি মেইন কীৰ্তন ঘৰত সোমাব পাৰি। বহুতে এইফালেদি যায়। আৰু আমি ইয়াত তলত বহি ল'লোঁ। ইয়াতে বহি সঁচাকৈ মনটো বহুতে ভাল লাগে এনেকৈ বহি থাকিলে। আৰু এতিয়া আমি ঘৰলৈ উভতি আছোঁ। আমাৰ চোৱা হ'ল, এতিয়া আমি নিজৰ ঘৰত যাম। এবাৰ সোমাই পেলাই আমি টিহু গুচি যাম। বাই বাই।